কলিয়াবৰৰ এজন সফল মৌ পালক দাৰা চৌহান আৰু সুদীৰ্ঘ বছৰ ধৰি মৌ পালনে সকলোৰে বাবে আদৰ্শ হিচাপে থিয় দিছে এইগৰাকী মৌ পালক। আৰু যিহেতু এই মুহূৰ্তত মই কলিয়াবৰ জখলাবন্ধাৰ দাৰা চৌহানৰ মৌ ফাৰ্মতে আছোঁ, আমি দেখুৱাইছোঁ এনেদৰে কেইবাবাহো মৌ তেওঁ পুহিছে। প্ৰায় ৪৫ বছৰ ধৰি তেওঁ মৌ পালনৰ লগত জড়িত হৈ আছে। ১৪ বছৰ বয়সৰ পৰাই মৌ পালনৰ লগত জড়িত হৈ আছে আৰু এতিয়াও তেওঁ শিক্ষকতা কৰাৰ লগতে তাৰ মাজতে কিন্তু মৌ পালন কৰি আছে। আৰু তেওঁৰ এই মৌ পালন কেন্দ্ৰৰ পৰা বিভিন্ন ঠাইৰ মানুহে কিন্তু মৌ ক্ৰয় কৰি নিয়ে, বিদেশলৈও গৈছে এই মৌ পালন কেন্দ্ৰৰ মৌ। যিহেতু ইয়াত মৌ পালকগৰাকী আছে, আমি তেওঁৰ পৰাই আচলতে জানিব চেষ্টা কৰিম আচলতে কেনেদৰে তেওঁ এই মৌ পালনৰ যাত্ৰা আৰম্ভ কৰিছিল। আপোনাৰ কাষলৈ আহিছোঁ, কেতিয়াৰ পৰা আপুনি মৌ পালন নমস্কাৰ, মইতো ১৯৭৪ চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। কিমান বছৰ হ'ল এতিয়াতো মোৰ ৫৬ বছৰ হৈছে। তেওঁ মৌ পোহাটো ৪৭-৪৮ বছৰ হৈ গ'ল। আপোনাৰ মৌ এতিয়া কিমান বাঁহ আছে? ইয়াতো ৪০-৪৫ বাঁহ আছে। সদ্যহতে ১১১ বাঁহলৈকে পুহিছিলোঁ। বানপানী হওঁতে লোকচান হৈ গ'ল আৰু যেতিয়া মাথাউৰিত নিলোঁ পৰুৱাই বহুত অনিষ্ট কৰিলে, সেইটো কমি গ'ল। কমি যোৱাৰ পিছত আকৌ বেছি বঢ়াব মন যোৱা নাই। বঢ়াব পাৰি, কিন্তু মই স্কুলত থকাৰ কাৰণে মই মানে আজৰি সময়তে মৌ মাহবিলাক চাবলৈও বহুত সিহঁতক হেৰি লাগে, তদাৰক কৰিবলৈ সময় লাগে। ক'ত বিক্ৰী কৰে মৌ? এইটো ঘৰৰ পৰাই গোটেই অসমত গুচি যায় মৌ, ঘৰৰ পৰাই বিদেশতো গুচি যায়। সকলো মানুহ আহে, আপোনালোকৰ মিডিয়া থ্ৰুৱেদি আপোনালোক যিমান প্ৰচাৰ কৰিলে সেইফালৰ পৰা সকলো মানুহ আহে। সেইকাৰণে সকলো মিডিয়ালৈ মই অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। শিক্ষকতাৰ মাজতে আপুনি এই কাম কৰি আছে, কেনেকৈ সম্ভৱ হৈছে? এইটো কি হয় যে বন্ধত মই পাওঁ, বন্ধ দেওবাৰে পাওঁ আৰু বন্ধ কেইদিন থাকিলে মই একো কাম নকৰোঁ। কি কয় যে মৌ মাহত লাগি যাওঁ। যেতিয়া স্কুল বিদ্যালয় থাকে, মোৰ ভতিজা এজন আছে ধন চৌহান, এয়া আপোনালোকৰ আগত আছে ধন। ইয়ে চোৱা চিতা কৰে, ইয়াক মই দায়িত্ব দি দিছোঁ, ইয়ে চোৱা চিতা কৰে, ই কৰি থাকে আৰু মই সম্পূৰ্ণ আহি মই আচল কামটো ময়ে কৰোঁ। মানে কি প্ৰজাতিৰ মৌ? মইতো এতিয়া পশ্চিমে আগত থলুৱা প্ৰজাতিৰ মৌ আছিল। আমাৰ চেৰেনা যিটো কয়, ইণ্ডিগ' কয়, আমাৰ ভাৰতীয় মৌ সেইটো আছিল। সেইটোতো বহুত লাভান্বিত হয়, সেইটোও ঠিকে আছে, কিন্তু তাতকৈ বেছি এই আমাৰ পশ্চিমীয়া মৌটোত ওলায়। বছৰি উপাৰ্জন কেনেকুৱা? উপাৰ্জন ৪ পৰা ৫ লাখ টকা মানে আহি যায় বছৰি। ইফাল কৰি মৌ বিক্ৰী কৰি, মৌ কলনিও বিক্ৰী কৰি, খুচুৰাকৈ একেমুঠ আহিলেতো ভাল আছিল, খুচুৰাকৈ আহি যায় মানে পইচা। বিভিন্ন সময়ত বিভিন্ন শিক্ষাৰ্থী আহে বা বাহিৰৰ পৰা বিদেশৰ মানুহ আহিছে। কোন এতিয়ালৈকে আহিছে আপোনাৰ? UK ইউনিভাৰ্চিটিৰ প্ৰবক্তা আহিছিল, তেওঁ আহি মানে থেংকছ দি গৈছে, খুব বঢ়িয়া। আৰু জাৰ্মানত যিসকল আমাৰ অসমৰ ল'ৰা ছোৱালী পঢ়ি আছে, জাৰ্মান বেলেগ দেশত, তাতো মৌ গৈছে মোৰ, তেওঁ গাৰ্জেনসকলে আহি লৈ গৈছে তালৈকে, বিদেশলৈ পঠিয়াইছে। মৌ পালনৰ প্ৰতি আগ্ৰহীসকলক আপুনি কি আহ্বান জনাব? তেওঁলোকক যিমান নিবনুৱা যুৱকসকল আছে, আগ্ৰহীসকলক প্ৰথমতে মোৰ ওচৰত আহক, মই বিনামূলীয়াকৈ তেওঁলোকক প্ৰশিক্ষণ দি দিম। কিন্তু গ্ৰুপ হিচাপে আহিব লাগে। এজন আহিলে মানে দুজন আহিলে কি হয়, দিগদাৰ হয়, অসুবিধা হয়, সময়ৰ অভাৱ। গ্ৰুপ হিচাপে আহিলে কেতিয়াবা স্কুল বন্ধ থাকিলে সুন্দৰকৈ শিকাই দিম। প্ৰথমতে তেওঁলোক মই এটাই আহ্বান চেৰেনা কৰক। চেৰেনাৰ পৰা মানে লাভ লোকচানৰ কথা প্ৰথমতে ভাবিব নালাগে। প্ৰথমতে প্ৰশিক্ষণটো তাৰ পৰাই মানে প্ৰেক্টিকেলটো হৈ যাব লাগে। তাৰপিছত আস্তে আস্তেহে এই মেলিফেৰাটো আহিব। মেলিফেৰা প্ৰথমতে লৈ ল'লে কি হয়, জিৰ' হৈ যাব, ফটকলে অসমত নাথাকে। অসমৰ পৰিৱেশৰ লগত সিহঁতে খাপ মিলাবলৈ অলপ দিগদাৰ হয়, সেইকাৰণে বাৰিষা কালতো নাথাকে, জিৰ' হৈ যায়। এটা মৌ বাঁহৰ পৰা কিমান মৌ উৎপাদন হয়? এটা মৌ বাঁহৰ পৰা ধৰক বছৰি ৪০-ৰ পৰা ৫০ কেজিত আহি যায়, বেছিও আহি যাব। নিশ্চয়, মই দেখুৱাইছোঁ এই মুহূৰ্তত, যিহেতু মই এই মৌ পালন কেন্দ্ৰত আছোঁ, আমি দেখুৱাইছোঁ এনেদৰে তেওঁৰ সহযোগী ভাগিনীয়েক তেওঁ এই মুহূৰ্তত দেখুৱাব যেন কেনেদৰে মৌ পালন কৰা হয়, মৌসমূহ কেনেদৰে প্ৰতিপালন কৰা হয়, সেই দৃশ্য আমি দেখুৱাইছোঁ। আৰু এইগৰাকী সফল মৌ পালক বুলি ক'ব লাগিব। বিগত প্ৰায় ৪৫ বছৰ ধৰি মৌ পালনে স্বাৱলম্বী হৈছে। তেওঁ শিক্ষকতা কৰাৰ মাজতে এনেদৰে মৌ পালন কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত কিদৰে মৌ পালন কৰা হয়, আমি দেখুৱাইছোঁ এনেদৰে বাকচসমূহত মৌ তেওঁলোকে পালন কৰিছে। আৰু এনেদৰে দেখুৱাইছোঁ কলিয়াবৰৰ জখলাবন্ধাৰ দাৰা চৌহান, যিগৰাকী দাৰা চৌহানে ১৪ বছৰ বয়সৰ পৰাই মৌ পালনৰ লগত জড়িত হৈছিল, পঢ়া শুনাৰ খৰচ উলিয়াইছিল। পৰৱৰ্তী সময়ত শিক্ষকতাক জীৱনৰ বৃত্তি হিচাপে গ্ৰহণ কৰিও তেওঁ মৌ পালনৰ লগত জড়িত হৈ আছে আৰু নৱপ্ৰজন্মক উৎসাহ যোগাই আহিছে। আৰু এনেদৰে আমি দেখুৱালোঁ কলিয়াবৰৰ এজন সফল মৌ পালক দাৰা চৌহান। আৰু দাৰা চৌহানৰ
মৌ পালন কেন্দ্ৰ আমি দৃশ্য দেখালোঁ। এনেদৰে মৌ পালনৰ জৰিয়তে সুদীৰ্ঘ বছৰ মৌ পালনৰ জৰিয়তে এজন সফল মৌ পালক হিচাপে চিহ্নিত হৈছে আৰু আন 10জনৰ বাবে আদৰ্শ হিচাপে থিয় দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।